প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে মই স্বাগতম জনাইছোঁ, য'ত আমি আপোনাক জ্যোতিষৰ সৈতে জড়িত আচৰিত গোপন কথাৰ সমাধান কৰোঁ। আজি আমি লৈ আহিছোঁ 500 বছৰৰ পাছত শুক্ৰাদিত্য মালব্যকে ধৰি 3 ৰাজযোগ গঢ় লৈ উঠিছে। এই ৰাশিৰ ভাগ্যত জিলিকি উঠিব। কেৰিয়াৰ আৰু ব্যৱসায়ত অগ্ৰগতিৰ সম্ভাৱনাও দেখা গৈছে। গতিকে পলম নকৰি আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, বৈদিক জ্যোতিষৰ মতে সূৰ্য শুক্ৰ শুক্ৰাদিত্য ৰাজযোগ, সূৰ্য বুধ বুধাদিত্য ৰাজযোগ আৰু শুক্ৰ বুধ লক্ষ্মীনাৰায়ণ ৰাজযোগ গঠন হৈছে। বৈদিক জ্যোতিষৰ মতে গ্ৰহসমূহে সময়ে সময়ে পাৰ হৈ গৈ শুভ যোগ আৰু ৰাজযোগৰ সৃষ্টি কৰে, যাৰ প্ৰভাৱ মানৱ জীৱনৰ লগতে দেশ আৰু বিশ্বৰ ওপৰতো দেখা যায়। আপোনালোকক কওঁ যে মাৰ্চ মাহত 3টা ৰাজযোগ গঠন হৈছে। আজি এই ৰাজযোগসমূহ হ'ল আপোনাৰ সূৰ্য শুক্ৰ শুক্ৰাদিত্য ৰাজযোগ, সূৰ্য বুধ বুধাদিত্য ৰাজযোগ আৰু শুক্ৰ বুধৰ যি লক্ষ্মী নাৰায়ণৰ ৰাজযোগ গঠন হৈছে। আপোনালোকক কওঁ যে এই ৰাজযোগ প্ৰায় 500 বছৰৰ মূৰত গঢ় লৈ উঠিছে, যাৰ বাবে কিছুমান ৰাশিৰ ভাগ্যত জিলিকি উঠিব পাৰে। লগতে হঠাৎ আৰ্থিক লাভৰ লগতে এই ৰাশিৰ বাবে অগ্ৰগতিৰ সম্ভাৱনাও আছে। এই ভাগ্যৱান ৰাশিসমূহ কোনবোৰ আমি জানো আহকচোন। প্ৰিয় দৰ্শক, প্ৰথমতে আপোনাৰ যি ভাগ্য ৰাশি আহি আছে সেইটো হ'ল মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাৰ 3টা ৰাজযোগ গঠন আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব পাৰে। এই সময়ছোৱাত সময়ে সময়ে আপুনি অভাৱনীয় আৰ্থিক লাভ কৰিব পাৰে। লগতে কৰ্মক্ষেত্ৰত নিয়োজিত জাতক জাতিকাসকলে নতুন দায়িত্ব লাভ কৰিব পাৰে। এই সময়ছোৱাত কৰ্মক্ষেত্ৰত আপোনাৰ সফলতা দেখা যাব। ইয়াৰ লগতে চৰকাৰী বা প্ৰশাসনিক খণ্ডতো কিছু বিশেষ সুযোগ পাব। একে সময়তে ব্যৱসায়ীসকলে ব্যৱসায়ত আপোনালোকে নতুন সুযোগ লাভ কৰিব আৰু আৰ্থিক লাভৰ সম্ভাৱনাও দেখা গৈছে। নতুন পৰিকল্পনা আৰম্ভ কৰাৰ বাবে এই সময় উপযোগী বা সামাজিক পৰ্যায়ত আপোনাৰ সুনাম বৃদ্ধি পাব। ইয়াৰ পিছত যদি আমি চাওঁ বৃষ ৰাশিৰ জাতক জাতিকাৰ কাৰণেও আজি তেখেতসকলৰ কাৰণেও আজি আপোনাৰ এই যি ৰাজযোগ গঠন হৈছে বিভিন্ন ফলাফল দেখা গৈছে। যেনে ধৰি লওক আপোনাৰ বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 3টা ৰাজযোগৰ গঠন অনুকূল বুলি প্ৰমাণিত হ'ব পাৰে। এই সময়ত আপোনাৰ ব্যক্তিত্বৰ উন্নতি হ'ব আৰু লগতে এই সময়ত পাৰিবাৰিক সম্পৰ্ক অধিক মজবুত হ'ব পাৰে আৰু কেৰিয়াৰত অগ্ৰগতিৰ লক্ষণ দেখা গৈছে। অৰ্থনৈতিক যদি পৰিস্থিতি আপোনাৰ শক্তিশালী হ'ব আৰু নতুন উৎসৰ পৰা আয় আপুনি লাভ কৰিব পাৰিব। লগতে এই সময়ছোৱাত আপুনি ধন সঞ্চয়ৰ সফল হ'ব। আনহাতে কাম কৰিলে বাম্পাৰ লাভ পাব পাৰে। বিনিয়োগ বা সম্পত্তিৰ সৈতে জড়িত সিদ্ধান্ত আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। এই সময়ছোৱাত আপোনাৰ ইচ্ছা পূৰণ হ'ব, টকা সঞ্চয়তো সফল হ'ব। এই সময়ত স্বাস্থ্যৰ ভাল হৈ থাকিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত আপোনাৰ যি শেষ ৰাশি আছে 3 নম্বৰ ৰাশিটো হৈছে আপোনাৰ তুলা ৰাশি। হয় প্ৰিয় বন্ধুগণ, আজি তুলা ৰাশিৰ বাবেও আজি 3টা ৰাজযোগ গঠন আপোনালোকৰ বাবেও উপকাৰী বুলি প্ৰমাণিত হ'ব পাৰে। এই সময়ত ধনৰ প্ৰবাহৰ নতুন পথৰ সৃষ্টি হ'ব। এই সময়ত ব্যৱসায়ৰ সৈতে জড়িত জাতক জাতিকাসকলে ব্যৱসায়ত লাভৰ সুযোগ লাভ কৰিব পাৰিব। নতুন প্ৰকল্পত কাম কৰিলে সফলতা আহিব। লগতে কৰ্ম বা ব্যৱসায়িক কাৰণত ভ্ৰমণ কৰিব পাৰে। এই সময়ছোৱাত আপুনি টকা আবদ্ধ হৈ পৰিব পাৰে আৰু লগতে আপোনাৰ কাম সম্পন্ন হ'ব। এই সময়ছোৱাত আপুনি যিকোনো বাহন বা সম্পত্তিৰ বাবে চুক্তি কৰিব পাৰে। প্ৰিয় দৰ্শক, গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেল যদি আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰি উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ আৰু পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ।